नमस्कार, आप देख रहे हैं ओपन बुक भारत। आजुरा में एरोसिटी विरोध किसानों का प्रदर्शन, 10 सूत्री मांगों का ज्ञापन। प्रस्तावित एरोसिटी निर्माण को लेकर आजुरा पलासबारी क्षेत्र एक बार फिर उताल को उठा है। भूमि अधिग्रहण और उच्छेद की आशंका में बोंगड़ा क्षेत्र के सैकड़ों ग्रामीणों ने आज पलासबारी सब डिविजनल अधिकारी कार्यालय के सामने बड़ा प्रदर्शन किया। संघर्षशील किसान श्रमिक असम के सहयोग से उच्छेद विरोधी भूमि अधिकार संघर्ष समिति के आह्वान पर आयोजित इस प्रदर्शन में प्रदर्शनकारियों ने सब डिविजनल आयुक्त को 10 सूत्री मांग पत्र सौंपा। जीएमडीए की सूचना के बाद आजुरा और पलासबारी राजस्व चक्र के कई गांवों के हजारों लोग भयभीत हैं। पाटगांव, मटीकुटनी, देवराली, जंगली पारा, कामार गांव, पचनिया पारा, संजन पारा, राजा पानीचंदा, अंधेरी जूली, रंगापारा, कचारी, अलीबाड़ी, खेना अलीबाड़ी, लोचना, बाटाबाड़ी, बाहुपारा, साती करप, मलियाटा, नरगांव, मोइरापुर समेत कई इलाकों को शामिल कर टाउनशिप एरोसिटी बनाने की तैयारी चल रही है। इस क्षेत्र के अधिकांश लोगों की आजीविका कृषि और पशुपालन पर निर्भर है। एरोसिटी बनने से हजारों किसान परिवारों की जिंदगी रोटी पर संकट आ जाएगा। पहले ही रेलवे, असम राइफल्स, भारतीय वायुसेना, गुवाहाटी एयरपोर्ट और नेशनल हाईवे 17 के लिए अधिग्रहण हो चुकी है। अब फिर नई अधिग्रहण की प्रक्रिया शुरू हुई तो किसानों का अस्तित्व ही खतरे में पड़ जाएगा। प्रदर्शनकारियों ने हाथों में प्ले कार्ड लेकर जोरदार नारेबाजी की। खून देंगे, मिट्टी नहीं देंगे। उन्होंने 10 सूत्री मांगे रखी, जिनमें प्रमुख है भूमि अधिग्रहण रद्द करो, कृषि भूमि पर टाउनशिप परियोजना वापस लो, भूमिहीनों को भूमि अधिकार दो, उचित मुआवजा और पुनर्वास की व्यवस्था करो, जनजाति क्षेत्र की सुरक्षा करो, रहती किसानों को भूमि का मालिकाना हक दो, जीएमडीए के विस्तार को रोकें, बरदुआ सैटेलाइट टाउनशिप परियोजना रद्द करो, आर्द्र भूमि वेटलैंड का संरक्षण करो। प्रदर्शन के बाद समिति ने सब डिविजनल आयुक्त के माध्यम से सरकार को स्मारक पत्र भेजा। अब सवाल यह है कि सरकार एरोसिटी परियोजना को आगे बढ़ाएगी या किसान रियायतों की मांगों को गंभीरता से लेते हुए उनके हितों की रक्षा करेगी। ये भविष्य का बड़ा सवाल है। অধিগ্ৰহণ ৰিলেটেড নহয়, এইটো আমাৰ আছে, আমাক এটা ৰিপৰ্ট অধিগ্ৰহণ ৰিলেটেড নহয়। এইটো জানিব পাৰিম নেকি কোনে অভিযোগ দিছে যে অভিযোগৰ মানে অখিলন দিয়া বা মোক মানে ডিচি ছাৰে মানে এখন কাগজ দিছে যে আপোনালোকৰ তাতে মানে যিখিনি অসুৰক্ষিত মানুহ যোন ট্ৰাইবেল আমি মানে নাম ৱাইজ দিব লগা হৈছে। যদি মানুহখিনিয়ে দাগ ৱাইজতে আহি পেলাই কাগজটো দিলে হয়, মইতো ৰিপৰ্টটো এসপ্তাহতে দি দিলোঁ হয়। আমাৰ মানে ৰিপৰ্টটো মই আকৌ মানে লাষ্ট বুনিয়াদ দবদবিনী বন্ধ কৰক। আমাৰ কৃষিভূমিত এৰোচিটি বনাবলৈ দিয়া নহ'ব। আমাৰ কৃষিভূমিত চেটেলাইট চিটি বনাবলৈ দিয়া নহ'ব। আদানী গভমেণ্ট, আদানী হুঁচিয়াৰ, ইনকলাব জিন্দাবাদ, বনিগোষ্ঠী হুঁচিয়াৰ, চেটেলাইট চিটি আমাক নালাগে, এৰোচিটি আমাক প্ৰয়োজন নাই। আমি বিচাৰিছিলোঁ চবকে চান্স এটা দিব লাগে, কাৰণ কালি কোনোবা আহি ক'ব ন যে আমাক আপুনি ডকুমেণ্ট দিয়া চান্সে নিদিলে আৰু বস্তুটো হয় নহয়, আমি ৰিপৰ্ট দি দিলোঁ। সেইকাৰণে আমি নাম ৱাইজ বাৰে বাৰে আমি মানুহখিনিক হেল্প কৰিবৰ কাৰণে বাৰে বাৰে পঠাই আছোঁ, যাতে চবেই গম পায়। কাৰণ চবেইতো সম্প্ৰসাৰণ নকৰিব, সম্প্ৰসাৰণ নচলিব, চলিব, ঘৰৰ পৰা ঘৰ ভঙা নচলিব, ভূমিৰ অধিকাৰ সুনিশ্চিত কৰক। ৰাজচক্ৰ সজ্জন কৰা ৰাজামান কেন্দ্ৰ আন্ধেৰি জুৰি ৰামাপাৰা কছাৰী আলিবাৰী চেনাদিবাৰী বাটাবাৰী বাহুপাৰা হাতীকৰপৰা মালি ছাৰ আৰু দোকানত কছাৰী আজাৰা আৰু পলাশবাৰী ৰাজচক্ৰৰ খেনালিবাৰীত বিশেষকৈ তেওঁলোকে ভূমি নথিপত্ৰ তেওঁলোকে জানে যে ইতিমধ্যে বঙৰা, পাচিনাপাৰা, দেউৰ আলি, কুটনি, মাটি কুটনি আদি অঞ্চলৰ প্ৰায় 500 পৰিয়ালক উচ্ছেদ কৰিছে। কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই, কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ। সুখৰ কথা, আশাৰ ৰেৱনী এটা আহিছে। আজি 5 দিনমান আগতে হাইকোৰ্ট অধিগ্ৰহণৰ প্ৰস্তাৱ জিএমডিয়ে দাখিল কৰিছে। গতিকে আমি গভীৰ দুখ
পাইছোঁ, কাৰণ ৰাজহ বিভাগৰ দৰে এটা বিভাগে য'ত নীতি নিয়ম আইনৰ নীতি নিয়ম আছে তাত ৰাইজক আন্ধাৰত ৰাখি ৰাইজৰ মুকলিকৈ জনোৱাৰ নিয়ম থকাৰ পিছতো ডাইৰেক্ট উচ্ছেদ কৰিম, অধিগ্ৰহণ কৰিম এই ধৰণৰ পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে। গতিকে ইয়াত ভীতিগ্ৰস্ত হৈছে আৰু সকলো আজি একগোট হৈ আজাৰা আৰু এই চাৰ্টিফিকেটখন তেওঁলোকে দিয়া। তাৰপিছতো উচ্ছেদ কি যুক্তিত? ৰাভা আছং এলেকাত ট্ৰাইবেল বেল্টত ইতিপূৰ্বে 2 দশকৰ পূৰ্বে প্ৰায় 200টা পৰিয়াল বৰদুৱাৰ বাগানত সংস্থাপিত কৰিছে ক্ষতিপূৰণ দি। গতিকে তাৰপিছত একেই জাতি, একেই ভাই, একেই সমস্যাৰ দ্বাৰা জৰ্জৰিত মানুহখিনিক কি যুক্তিত, কি অভিসন্ধিত তেওঁলোকে উচ্ছেদ কৰিব? ইয়াৰ আমি ঘোৰ প্ৰতিবাদ জনাওঁ। MLA গৰাকীৰ সুমতি হওক, তেওঁ সৰু ল'ৰা, সমষ্টিটোৰ এতিয়াও গাঁও চহৰ নাজানে, তেওঁ জানি লওক, তাৰপিছত ৰাইজৰ আগত মতামত দিয়ক। গতিকে আমি সাৱধান কৰি দিছোঁ জনপ্ৰতিনিধি স্বৰূপ উচ্ছেদৰ পৰিকল্পনা মূৰৰ পৰা বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা। খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰা, খিলঞ্জীয়াৰ সৈতে তুমি বাস কৰা। গতিকে এইখিনি তেওঁৰ প্ৰতি আমাৰ দাবী, আহ্বান। গতিকে আমি ভাবোঁ বৃহত্তৰ এই যি 6টা লাটত মাটি অধিগ্ৰহণ কৰিবলৈ ওলাইছে তাৰ ওপৰত প্ৰতিবাদ লৈয়ে আজি আমাৰ কৃষি সংগ্ৰাম সমিতিয়ে আমি প্ৰতিবাদ জনাইছোঁ। আৰু চলিব লগা হ'লে খাদ্য, বস্ত্ৰ আৰু বাসস্থান, এই 3টা বস্তু আমাৰ মৌলিক অধিকাৰ। আৰু এইকেইটা ডাঙৰ বস্তু, এইকেইটা নহ'লে মানুহ চলিব নোৱাৰে, ক'তো থাকিব নোৱাৰে। গতিকে এই অধিকাৰসমূহ এইখন চৰকাৰে আমাৰ মাজৰ পৰা কাঢ়ি লৈ যাব বিচাৰিছে। আমাৰ অসমত বিশেষকৈ বঙৰা ৰাইজবাসীৰ ওচৰত বহু অন্যায় অবিচাৰ কৰিছে। অলপতে আমাৰ ইছলামপুৰ দখল কৰিলে। আমি তেখেতসকলক সুধিব খুজিছোঁ, ওচৰৰখিনি কিয় ভূমিয়া দৰিদ্ৰ সীমাৰেখা মানুহখিনি জীৱিকা নিৰ্বাহ কৰি যিখিনি কৃষিভূমিত আছে, যিখিনি ঠাইত বাস কৰি আছোঁ, এটা সময়ত চেতালাত আৰু এৰেচিটি স্থাপন কৰিলে আমি তাত অসমীয়া হৈ থাকিমনে? কওক আপোনালোকে ৰাইজ, পাৰিমনে? এদিন আমি মগনীয় হ'ব লাগিব। আমাৰ ভীতিসমূহ কাঢ়ি লৈ যাব। যেনেকৈ আমাৰ বঙৰাত IT পাৰ্ক নিলে, টিপুল IT নিলে, ইছলামপুৰ নিলে, চৰকাৰী কি বুলি কয় ৰেল লাইন নিলে, পলাশবাৰী ইমান উচ্ছেদ ভূমি আছে, এই উচ্ছেদ ভূমি অনুমতিপূৰ্ণভাৱে আপোনালোকে বাতিল কৰক। আৰু 6 তাৰিখে আমাৰ অধিৱেশন বহিব, তাত যাতে আপোনালোকে আলোচনা বিলোচনা কৰি জনসাধাৰণক সুখ শান্তিৰে জীয়াই থাকিবলৈ দিয়ে, তাৰ বাবে অনুৰোধ জনাই চাৰ্কুলৰ আমাৰ বিষয়া মহোদয়লৈ আমি আমাক জনাইছে বা নটিফিকেশ্যন দিছে যে 1096 বিঘা সেনালিবাৰীত তেওঁলোকে চৰকাৰী বিভিন্ন কাৰ্যালয় প্ৰতিষ্ঠাৰ বাবে মানে দখল কৰিব খুজিছে। এইখন আমি দিছোঁ নটিছ। হয়, এইখন আমাৰ যিহেতু আমাৰ কলাবাৰী চাৰ্কুলৰ নিকটৱৰ্তী আজাৰা চাৰ্কুলত এই বিশ্ববিদ্যালয় হৈছিল, নন এলিজিবল মানুহখিনি ট্ৰাইবেল বেল্টত থকা, তো সেইকাৰণে আমাকো এটা ৰিপৰ্ট দিব দিছে। মানে যিহেতু অলৰেডি আজাৰা আৰু সেনালিবাৰীখিনি লগালগ হাইকোৰ্টৰে লাগিলে কোৰ্টৰ বস্তু দেখাই দিম। হাইকোৰ্টৰ ডাইৰেকশ্যন আছে যে ইমান মানুহ য'ত বেলেগ মানুহ বহি থাকে আমি সেইটো দিছোঁ, কিন্তু সদ্যহতে আমি ৰিপৰ্টিংটো লৈ আছোঁ আৰু সকলোকে আমি অলৰেডি এক্সটেণ্ডো কৰিছোঁ টাইমটো। তাৰ কাগজ আমি জমালোঁ। মই যিটো ডাইৰেকশ্যন পাইছোঁ যে তাৰ কাগজ আছে নাই সেই ৰিপৰ্টটো আমাক জমা দিব দিছোঁ। তো সেইটোৰ আমাৰ প্ৰথমতে আমি 25 তাৰিখ ৰাজ্যত দিছিলোঁ।